এইখিনি কিয় আপোনালোকে আমাক ইমান দিনে সমাধান কৰি নিদিলে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ৩-৪বাৰ লগ কৰিছোঁ আৰু ইয়াৰ বিষয়ে পাছতো আমি বিভাগীয় কৰ্তৃপক্ষ আৰু NSM MD লগত আমি বাৰম্বাৰ আলোচনা কৰিছোঁ। তেওঁলোকে মাত্ৰ আমাক এটা প্ৰতিশ্ৰুতিহে দিয়ে, কিন্তু কিয় তেওঁলোকে আমাৰ এই কাৰ্যসূচীখিনি আমাক কিয় তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতিটো কিয় সমাধান কৰিব নিবিচাৰে? আমি আজি প্ৰতিশ্ৰুতি দি তেওঁলোকৰ সেই প্ৰতিশ্ৰুতিত আমি আজি অতিষ্ঠ হৈ গৈছোঁ। আজিতো তেওঁলোকে অন্ততঃ আমাৰ আজি আমি 1 তাৰিখৰ পৰা ইয়াত বহি আছোঁ, তেওঁলোকে অন্ততঃ আমাৰ সমস্যাখিনি সমাধান কৰিব বিচাৰিব লাগিছিলে, কিন্তু তাকে নকৰি আমাৰ গোটেই আমাৰ যিখিনি আমাৰ 3000 কৰ্মী আছে 3000 কৰ্মীৰ ওপৰত তেওঁলোকে ইতিমধ্যে টাৰ্মিনেশ্যন লেটাৰ দিছে। তাৰমানে কি বিচাৰিব বিচাৰিছে? মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই কথাটোত আপুনি অকণমান গুৰুত্ব দিয়ক। তেওঁলোকে কি বিচাৰিছে নেকি? তেওঁলোকে যে এই 3000 কৰ্মচাৰী ইয়াতে আত্মহত্যা যাওক, যদি আপোনালোকে টাৰ্মিনেশ্যন কৰি আমাক পঠিয়াবই বিচাৰিছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আজি অনুৰোধ কৰিছোঁ, আপোনালোকে আহক, আমি ইয়াত বুকু পাতি দিছোঁ, আমাক গুলিয়াই হত্যা কৰি যাওক। ইয়াৰ বাহিৰে আমাক আৰু একো নালাগে। আমি মাত্ৰ এটাই বিচাৰিছোঁ, আমি যিখিনি পাবলগীয়া আছে সেই পাবলগীয়াখিনি আমাক দিয়ক। আমি মাত্ৰ এটাই বিচাৰিছোঁ, আপোনাক আমি যিখিনি পাব লাগে, আমি যিখিনি ন্যায্য প্ৰাপ্তি আছে আমি বিচাৰিছোঁ এটা, আমি এই আজিৰ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ আমি চলিব বিচাৰিছোঁ। আমাৰ এটা চাকৰিটো এটা সমাধান বিচাৰিছোঁ, আমাৰ এটা চাকৰিটো সুৰক্ষা বিচাৰিছোঁ। তাৰ বাবেতো আমি একো বিচৰা নাই। আমাৰ কি এইটো ভুল নেকি? আজি এই যে 17 বছৰ আমি মাধৱ সেৱাৰ লেখীয়া এটা সেৱাৰ লগত জড়িত হৈ আছোঁ আৰু তাৰপিছতে আমাৰ যিটো পাবলগীয়া আছে পাবলগীয়া বিচৰাটো আমি ভুল নেকি? এই ভুলখিনি ক'ত আছে? সেইটোতে সেই 1000 টকা আমাক দিয়ক। সেই 1000 টকা যদি আপুনি আমাক দিয়ে আমি অন্ততঃ আমি সেইটো চলিব পাৰিম। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, কাটৰ জোৰে অনুৰোধ জনাইছোঁ, আমি যাতে ইয়াতকৈ আৰু ভয়াৱহ পৰিস্থিতিলৈ আমি যাব নালাগে। আপুনি অন্ততঃ আমাক কিবা এটা পদ দিয়ক, কাৰণ আমি এটা অসমীয়া ল'ৰা ইয়াত আজি 17 বছৰ আমি ইয়াত হেৰিটোত সেৱাটোৰ লগত আমি জড়িত হৈ আছোঁ। ইমান যে আমি 17 বছৰ যে এই সেৱাটোৰ লগত জড়িত হৈ আছোঁ, অন্ততঃ আপুনি এবাৰ চাওক, আমাক এবাৰ চকু মেলি চাওক। কিয় আমি ইমানকৈ কৈ থকাৰ পিছতো আপুনি কিয় আমাক চকু মেলি নাচায়? আমি সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী, আমাৰ বেলেগৰ ওপৰত আস্থা নাই, কাৰণ এই আমাৰ যিটো ছাৰ্ভিচ এই ছাৰ্ভিচটোত মাননীয় মুখ্যমন্ত্ৰী বাহিৰে বেলেগে কোনো সমাধান কৰিব নোৱাৰে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমি এটা অনুৰোধ জনাইছোঁ, আপুনি আহক, আপুনি আমাক অন্ততঃ আমাৰ লগত আমি এই সমাজৰ লগত খাপ খাই আমি চলিব পৰাকৈ আমাক আমাৰ নিৰাপত্তা দিয়ক আৰু আমাক দৰমহাটো দিয়ক, আমি তাকে বিচাৰিছোঁ। যিমানেই তেনেকুৱা ধৰণৰ জাননী দিয়ক, পাৰিলে আমাৰ গোটেই 3000 কৰ্মচাৰীক অব্যাহতি পত্ৰ দিয়ক, কিন্তু আমাৰ সংগ্ৰামখন কেতিয়াও ৰুধিব নোৱাৰে। এই সংগ্ৰামখন তীব্ৰতৰে হ'ব। আপোনালোকে আজি আমাক এই আলোচনা বাদে আমাৰ কৰ্মচাৰীসকলক অব্যাহতি পত্ৰ দিছে। দুৰ্ভাগ্যজনক। আপোনালোকে আমি কি সমস্যাত আছোঁ এই সমস্যা সমাধান কৰা বাদে এইখন দিয়াৰ বাবে অত্যন্ত দুখজনক, গৰিহণাজনক। আমি আন্দোলনকাৰী পেছাৰ মানুহ নহয়, আমি আন্দোলন কৰিব নাজানো। আমি ন্যায্য প্ৰাপ্তিৰ অধিকাৰ পাব, আমাৰ চাকৰি নিৰাপত্তা লাগে, আমি চাকৰি বজাৰ মূল্যৰ লগত চলিব পৰাকৈ আমাক ভাত্তা লাগে। এই ন্যূনতম এই সামান্য জেনুইন দাবীকেইটা লৈহে আমি এনেধৰণৰ কৰ্মৱতী ল'বলগীয়া পৰিছে। কিন্তু এই কৰ্মৱতী লোৱাৰ আগতো যে আপোনালোকক আমি বাৰে বাৰে অনুৰোধ জনাই আহিছিলোঁ, বাৰে বাৰে মেম'ৰেণ্ডামেই হওক বা বাৰে বাৰে চচলতে কেইবাবাৰো আমি প্ৰতিবাদী কাৰ্যসূচী লৈ আহিছিলোঁ, কিন্তু এই সমস্যা সমাধান নোহোৱা ফলতহে আমি চৰম সিদ্ধান্ত লৈ কৰ্মৱতী সিদ্ধান্ত লৈছিলোঁ। কিন্তু এই কৰ্মৱতী সিদ্ধান্ত লোৱাৰ পিছত আপোনালোকে আমাক আহি কেনে আমাৰ সমস্যা সমাধানৰ কাৰণে আগবাঢ়ি আহিব লাগিছিল, কিন্তু দেখা নগৈ আজি আমাৰ ল'ৰাসকলক অব্যাহতি লেটাৰ দিছে। মই এটাই অনুৰোধ, এই ল'ৰাসকলক এনেদৰে মানসিকভাৱে চাপত পৰিব নিদিব। সময় থাকোঁতে আপোনালোকে আহি আমাৰ সমস্যাখিনি সমাধান